ৰাখি আমি একদম ষ্ট্ৰিক্ট ডিচিশ্যন লৈছো কোনেও গৰু কুৰবানী দিব নোৱাৰিব আৰু তেওঁলোকৰ সমানাৰ্থে আমি এইবাৰ কেটল ৰিজাৰ্ভৰ আইন মতে আমি গৰু কোৰবানী নিদিওঁ বুলি সিদ্ধান্ত লৈছোঁ। মানসপাৰা সমাজটো বৃহত্তৰ বৃহত্তৰ সমাজ হয়। আমাৰ 220 ঘৰৰ নিচিনা আমাৰ মানুহ আছে, গতিকে আমি কোনেও আমি গৰু কোৰবানী নিদিওঁ বুলি সিদ্ধান্ত লৈছোঁ। এইকেইদিন মোৰ কথা ভাল নাই, আমি গৰু কোৰবানী নিদিওঁ বুলি আমি সিদ্ধান্ত লৈছোঁ। নমস্কাৰ। আজি লখিমপুৰ অৱস্থিত মানসপাৰা 1 নম্বৰ ৱাৰ্ডৰ বৃহত্তৰ সমাজে আজি আমি এক ডিচিশ্যনত উপনীত হ'বলৈ সক্ষম হৈছোঁ যে আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰকে ধৰি যিখিনি কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট ইয়াৰ আধাৰত আমাৰ গৰু যি কুৰবানী দিয়াৰ কথাটো বিৰাট চৰ্চা হৈ আছে, তাৰ ওপৰত আমি আলাপ আলোচনা কৰি সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ মানসপাৰা সমাজে এইবেলি আমাৰ এই ঈদুল আজহা অৰ্থাৎ বকৰি ঈদ যাক কোৱা হয়, এই ঈদত আমি গৰু কুৰবানীৰ পৰা টোটেলি বিৰত ৰাখিম আৰু আমাৰ সমাজক প্ৰত্যেকজন মানুহক কৈ দিয়া হৈছে যে আমাৰ সমাজত কোনোপধ্যেই কোনো কাৰণতে যদি কোনেও গৰু যোনটো গোমাতা বুলি কোৱা হয়, আমাৰ হিন্দু সমাজ ভাই বন্ধুসকলে যিটো কথা কয় তাক যাতে কোনো আঘাত অনুভূতি নাহানে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি একদম ষ্ট্ৰিক্ট ডিচিশ্যন লৈছোঁ কোনেও গৰু কুৰবানী দিব নোৱাৰিব আৰু সেই উপলক্ষে আমি সকলোৱে ভাবিছোঁ এইবাৰ আমি খাহী বা ছাগলী বা অন্য যি প্ৰাণী আছে সেই প্ৰাণী দি আমাৰ কুৰবানী ঈদটো খুব সাফল্যমণ্ডিত কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। তেওঁলোকৰ সমানাৰ্থে আমি এইবাৰ কেটল ৰিজাৰ্ভৰ আইন মতে আমি গৰু কোৰবানী নিদিওঁ বুলি সিদ্ধান্ত লৈছোঁ। মানসপাৰা সমাজটো বৃহত্তৰ সমাজ হয়। আমাৰ 220 ঘৰৰ নিচিনা আমাৰ মানুহ আছে, গতিকে আমি কোনেও আমি গৰু কোৰবানী নিদিওঁ বুলি সিদ্ধান্ত লৈছোঁ। এইকেইদিন মোৰ কথা ভাল নাই, আমি গৰু কোৰবানী নিদিওঁ বুলি আমি সিদ্ধান্ত লৈছোঁ। নমস্কাৰ। আজি লখিমপুৰ অৱস্থিত মানসপাৰা 1 নম্বৰ ৱাৰ্ডৰ বৃহত্তৰ সমাজে আজি আমি এক ডিচিশ্যনত উপনীত হ'বলৈ সক্ষম হৈছোঁ যে আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰকে ধৰি যিখিনি কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট ইয়াৰ আধাৰত আমাৰ গৰু যি কুৰবানী দিয়াৰ কথাটো বিৰাট চৰ্চা হৈ আছে, তাৰ ওপৰত আমি আলাপ আলোচনা কৰি সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ মানসপাৰা সমাজে এইবেলি আমাৰ এই ঈদুল আজহা অৰ্থাৎ বকৰি ঈদ যাক কোৱা হয়, এই ঈদত আমি গৰু কুৰবানীৰ পৰা টোটেলি বিৰত ৰাখিম আৰু আমাৰ সমাজক প্ৰত্যেকজন মানুহক কৈ দিয়া হৈছে যে আমাৰ সমাজত কোনোপধ্যেই কোনো কাৰণতে যদি কোনেও গৰু যোনটো গোমাতা বুলি কোৱা হয়, আমাৰ হিন্দু সমাজ ভাই বন্ধুসকলে যিটো কথা কয় তাক যাতে কোনো আঘাত অনুভূতি নাহানে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি একদম ষ্ট্ৰিক্ট ডিচিশ্যন লৈছোঁ কোনেও গৰু কুৰবানী দিব নোৱাৰিব আৰু সেই উপলক্ষে আমি সকলোৱে ভাবিছোঁ এইবাৰ আমি খাহী বা ছাগলী বা অন্য যি প্ৰাণী আছে সেই প্ৰাণী দি আমাৰ কুৰবানী ঈদটো খুব সাফল্যমণ্ডিত কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ।